বৰপেটা জিলাৰ সংখ্যালঘু অধ্যুষিত এক সংস্কৃতিবান অঞ্চল য'ত দেখা পোৱা যায় কৰ্ম সংস্কৃতি য'ত হৈ থাকে সাহিত্য চৰ্চা সেয়া হৈছে কয়াগুছি আৰু এই কয়াগুছিত এইবাৰ বাণিজ্য মেলা আৰু গ্ৰন্থ মেলা 2024 য'ত প্ৰতি বছৰৰ দৰে এইবেলি অনুষ্ঠিত হৈছে প্ৰতিভা সন্ধানী পৰীক্ষা 15টা কেন্দ্ৰত ব্যয়বহুল প্ৰয়োজনেৰে অনেক ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহিছে মই উপস্থিত আছোঁ কয়াগুছিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত ইয়াতো পৰীক্ষা অনুষ্ঠিত হৈছে আমি সেই দৃশ্য দেখুৱাম আৰু প্ৰতি বছৰে এই মহৎ কাৰ্যৰ উদ্যোগ লয় জাকিৰ হুছেইন চিকদাৰ স্থানীয় বিধায়ক আৰু উদ্যোক্তাসকল আছে জাকিৰ হুছেইন চিকদাৰৰ পৰা জানিবলৈ চেষ্টা কৰিম কয়াগুছিৰ ঐতিহ্য আছে তাত প্ৰতি বছৰে পৰীক্ষা হয় কিমান হাজাৰ ছাত্ৰ ছাত্ৰী এইবাৰ অংশ লৈছে কয়াগুছি গ্ৰন্থ আৰু বাণিজ্য মেলা আমাৰ কয়াগুছি বৃহত্তৰ অঞ্চলৰ ৰাইজে একেলগে উদযাপন কৰে বা অনুষ্ঠিত কৰে আৰু গ্ৰন্থ আৰু বাণিজ্য মেলাৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে শিক্ষাৰ ক্ষেত্ৰত কেনেকৈ সমাজখনক আগুৱাই লৈ যাব পাৰি সাংস্কৃতিক ক্ষেত্ৰখনত কেনেকৈ আগুৱাই লৈ যাব পাৰি কেনেকৈ জাতি ধৰ্ম ভাষা ভাষীৰ মাজত ভাতৃত্ববোধ কৰিব পাৰি কেনেকৈ আমি ঐক্যতাৰে আমি সকলোৱে জীয়াই থাকিব পাৰি তাৰ কাৰণে আমি সকলো সময়ত কাম কৰি আহিছোঁ ক্ৰীড়াৰ ক্ষেত্ৰতো আমি সকলো সময়ত কাম কৰি আছোঁ এইবাৰ আমাৰ কয়াগুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ 9ম বছৰত আমি ভৰি দিলোঁ 8ম বছৰ যোৱাবেলিৰ পৰা আমি নতুন এটা কাৰ্যসূচী লৈছোঁ প্ৰতিভা সন্ধান পৰীক্ষা ছাত্ৰ ছাত্ৰীসকলক প্ৰতিযোগী মন গঢ়াৰ স্বাৰ্থত আৰু ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত থকা প্ৰতিভা ওলাই অনাৰ স্বাৰ্থত আমি প্ৰতিভা সন্ধান পৰীক্ষাৰ আয়োজন কৰিছোঁ ক্লাছ 3ৰ পৰা ক্লাছ 10লৈ 3টা ভাগত আমি পৰীক্ষা আয়োজন কৰিছোঁ এইবাৰ আমাৰ দ্বিতীয় বৰ্ষ এইবাৰ কয়াগুছি অঞ্চলৰ গাতে লাগি থকা 15টা শিক্ষানুষ্ঠানত আমাৰ এই পৰীক্ষা চলি আছে 3166 জন 3167 ষ্টুডেণ্টে ছাত্ৰ ছাত্ৰী পৰীক্ষাত বহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটা আৰু বজালী জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আমাৰ ইয়াতে ছাত্ৰ ছাত্ৰীসকল আহিছে আজি ৰাতিপুৱাৰ পৰা এটা উখল মাখল পৰিৱেশ এই কয়াগুছি অঞ্চলত যেনেকৈ মেট্ৰিক পৰীক্ষা হ'লে উখল মাখল পৰিৱেশ থাকে ঠিক তেনেকৈ প্ৰতিভা সন্ধান পৰীক্ষা কয়াগুছি গ্ৰন্থ আৰু বাণিজ্য মেলা আয়োজন কৰিছে বুলি ক'লে যোৱাবাৰ উখল মাখল তাতকৈ এইবাৰ উখল মাখল বেছি হৈছে প্ৰতিজন মা দেউতা গাৰ্জেনে নিজৰ সন্তানসকলক লৈ পৰীক্ষা চেণ্টাৰত আহিছে ছাত্ৰ ছাত্ৰীসকলেও পৰীক্ষা চেণ্টাৰলৈ আহিছে গতিকে মই প্ৰতিজন ছাত্ৰ ছাত্ৰীসকলক আপোনালোকৰ জৰিয়তে শুভেচ্ছা জনাইছোঁ আৰু আমাৰ লক্ষ্যৰ উদ্দেশ্য যে ছাত্ৰ ছাত্ৰীসকলে আজিৰ যুগ প্ৰতিযোগিতাৰ যুগ আৰু প্ৰতিযোগিতাৰ যুগত নিজকে খাপ খুৱাই ল'বলৈ নিজকে গঢ় দিয়াৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ যাতে সহায় হয় তাৰ কাৰণে কয়াগুছি গ্ৰন্থ আৰু বাণিজ্য মেলা এই প্ৰতিভা সন্ধানৰ আমি আয়োজন কৰোঁ ধন্যবাদ জনাইছোঁ জাকিৰ হুছেইন চিকদাৰে ঠিকেই কৈছে যেন হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হৈছে এনেদৰে নিয়াৰিকৈ ৰোল নম্বৰ সন্নিৱিষ্ট কৰি বৰ্ডত আঁৰি দি যেনে ডাঙৰ পৰীক্ষা তেনেদৰে প্ৰিপেয়াৰ কৰা হৈছে উদ্যোক্তা আছে কথা পাতিম কিন্তু তাৰ পূৰ্বে আমি ভিতৰৰ দৃশ্যাংশ দেখুৱাম ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা এইসকল শিক্ষাৰ্থী এনেদৰে পৰীক্ষা গৃহত বহিছে পৰীক্ষা আৰম্ভ হোৱা নাই যাৰ বাবে আমি ইয়াৰ পৰা দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু এনেদৰে শিক্ষাৰ্থীসকল বহি লৈছে এক প্ৰতিযোগিতা মনোভাৱেৰে যাতে নিজকে আগুৱাই লৈ যাব পাৰে যি মহৎ প্ৰচেষ্টা কয়াগুছি বাণিজ্য আৰু গ্ৰন্থমেলাই হাতত গ্ৰহণ কৰিছে আৰু এই পৰীক্ষা কেন্দ্ৰৰ পৰীক্ষা নিয়ন্ত্ৰকগৰাকী মোৰ সৈতে আছে এই পৰীক্ষাৰ ফলাফল কেতিয়া দিয়া হ'ব আৰু কেনেদৰে কিমান ইয়াত শিক্ষক অথবা গাৰ্ড নিয়োজিত হৈ আছে আমাৰ এই প্ৰতিভা সন্ধানী পৰীক্ষাটো এইবাৰ OMR চিটৰ জৰিয়তে পৰীক্ষাটো সম্পূৰ্ণ হ'ব জাষ্ট পৰীক্ষা শেষ হোৱাৰ পাছত আমি আমাৰ 9ম কয়াগুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ 16 ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'ব কিন্তু তাৰ আগতেই ৰিজাল্টখিনি প্ৰস্তুতি কৰি একদম ফ্ৰী এণ্ড ফেয়াৰভাৱে প্ৰস্তুতি কৰি ৰিজাল্টখিনি ডিক্লেয়াৰ হ'ব বুলি আশা কৰিছোঁ আৰু এইটো আমাৰ এটা ভাল প্ৰচেষ্টা আমি এই অঞ্চল তথা অসমৰ বিভিন্ন জাগাৰ পৰা যেহেতু ছাত্ৰ ছাত্ৰী আহিছে পৰীক্ষাখিনি সুকলমে অনুষ্ঠিত কৰাৰ কাৰণে যত্নবান কৰিছোঁ নিশ্চয় আমি আশাবাদী এইটো আমি ফ্ৰী এণ্ড ফেয়াৰভাৱে পৰীক্ষাটো সম্পন্ন কৰিবলৈ পাৰিম উল্লেখযোগ্য কথা যে প্ৰতিভা সন্ধানী পৰীক্ষা OMR চিটৰ জৰিয়তে আয়োজন কৰা হৈছে 3য় শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ শিক্ষাৰ্থীসকলে ইয়াৰ এক সোৱাদ পাব আৰু উল্লেখ কৰিছোঁ এয়াও যদি চাই বাহিৰত পৰীক্ষা কেন্দ্ৰটোত এনেধৰণৰ ভিৰ দেখিবলৈ পোৱা গৈছে ভিৰ দি বাট নোপোৱা অৱস্থা হৈছে কাৰণ ৰাতিপুৱাৰে পৰা ভিন্ন ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা শিক্ষাৰ্থীসকলক অভিভাৱকসকলে এই প্ৰৱেশ দুৱাৰেৰে হওক বা আন 15টা কেন্দ্ৰত এই পৰীক্ষাৰ বাবে সাজু কৰিছে এক উৎসৱমুখৰ পৰিৱেশ সকলোকে উৎসাহ দিয়াৰ প্ৰয়োজনীয়তা বোধ কৰিছে কয়াগুছি গ্ৰন্থমেলাই আৰু এই
সঠিক কামৰ আমি এক দৃষ্টান্ত দাঙি ধৰাৰ প্ৰয়াস কৰি এই প্ৰতিবেদন আগবঢ়াইছোঁ NKTVৰ মজিয়াত। কেমেৰা পাৰ্চন মৃণালৰ সৈতে মই ৰাণা ডেকা, NKTV+।